নমস্কাৰ মই বিপ্লৱ দাস আৰু বৰ্তমান মই আজি উপস্থিত হলোহি গুৱাহাটী আৰু গুৱাহাটীতে আমাৰ ডিপাৰ্টমেণ্টৰ লগতে জড়িত হোৱা মেম তেখেতৰ নতুন এটা চেণ্টাৰ একাডেমি ওপেন হৈছে গুৱাহাটীত তো আমি চাম তেখেত কোন হয় আৰু তেখেতে ইয়াত কি কি সাৰ্ভিস দিব কেনে ধৰণৰ কাম হ'ব গোটেইখিনি আমি এই ব্লগত ডিসকাশন কৰিম আহক চাওঁ তেখেতে কেনেকৈ চেণ্টাৰটো ডেকোৰেশ্যন কৰিছে সেইখিনি মই আপোনালোকক দেখাব চেষ্টা কৰিম আহি পালো এই চেণ্টাৰটোৰ ওনাৰ গৰাকী আমি তেখেতকে সুধিম তেখেতে ইয়াত কেনে ধৰণে কাম কৰিব কি নকৰিব আৰু আপোনালোকক মই পৰিচয় কৰাই দিবলৈ খুব হেপি অনুভৱ কৰিছোঁ আমাৰ লগত আছে নন্দিতা ভৌমিক মেম আৰু তেখেতৰ গুৱাহাটী ব্ৰাঞ্চ ওপেনিং হৈ আছে তো গতিকে মই তেখেতকে জানিব বিচাৰিম কেনেকুৱা অনুভৱ কৰিছে আজি Yes, আজি হসাকে বহুত ভাল লাগিছে এক্সাইটমেন্ট এটো মোৰ সপোন আছিল যে মই এদিন বিকজ অফ বৰ্ন পিস খোজাৰ পৰা গুৱাহাটীত নিজক এটা ধুনীয়াকে এটা জায়গা দিয়াটো মোৰ কাৰণে মই নিজক বহুত এপ্ৰিচিয়েট কৰো এণ্ড ইয়েছ মই ভাবো যে এইটো মোৰ ড্ৰিমটো মই পচিবল কৰিব পাৰিছো ফাৰ্ষ্ট অফ অল হাজবেণ্ড বহুত সাপোৰ্টিভ এই সপোনটো ভালকে জীয়াই ৰাখাটো এইটো চন্দন ভৌমিকৰ কাৰণে হৈছে মোৰ সপোনটো ভালকে কেনেকৈ জীয়াইকে ৰাখিব কেনেকৈ এনকাৰেজ কৰিব তো নন্দিতা very strong because of নন্দিতাৰ লগত ভৌমিক নামটো এড হৈছে এইটো মই সদায় চাব মই ভিডিঅ'টো সদায় মই বি নন্দিতাটো দি দিম এই বি ৱৰ্ডটো বহুত মোৰ কাৰণে এটা ষ্ট্ৰং এটা ৱৰ্ড ইয়েছ নন্দিতা যিটো কৰিব পাৰিছে নন্দিতা ভৌমিক হোৱাৰ পিছত ডাবল হৈছে সো আজি বহুত ভাল লাগিছে কাৰণ আমি আজি মানে এক্সপেক্টেশন ৰাখিছিলো যে ভাল ভাল মানুহ আহিব ইয়াৰ ৰেসপেক্টেড মানুহ আহিব আশীৰ্বাদ বহুত দৰকাৰ সো আজি সুনিতা মেমো আহিছে আমাৰ লগত আছে মই তেখেতৰ মাজলৈও যাম বাট মই দুটামান প্ৰশ্ন আপোনাক সুধিম যে আমাৰ এইটো মেইন লোকেশ্যনটো কোন জেগাত আৰু কি কি সাৰ্ভিস ইয়াত এভেইলেবল হৈ আছে আমাৰ ইয়াত আমাৰ লোকেশ্যনটো হৈছে জ্যোতিকুচি শংকৰ হোটেল লখৰা ৰোড SBI লগত আশীৰ্বাদ কমপ্লেক্স ফাৰ্ষ্ট ফ্লোৰ আৰু ইয়াত সাৰ্ভিস ইয়াত বিউটিশিয়ানৰ সব কোৰ্সেস দিয়া হ'ব একদম বেসিক লোকে একদম এডভান্স আজিকালি প্ৰো বহুত ওলাই গৈছে যেনে এক্সটেনশন লোকে পার্মানেন্ট আইব্ৰোজ এক্সটেনশন লিফট এক্সটেনশন আইল্যাশেস মানে এজন আৰ্টিস্টে যি বিচাৰে সব কমপ্লিট পেকেজ ইয়াতে তেখেতে লৈ ওলাই যাব পাৰে আৰু বহুত আৰু এজ এ মেকআপ আৰ্টিস্ট ইয়াত ট্ৰেইনিং হ'ব মাস্টাৰ ক্লাছ হ'ব লগত মই পার্মানেন্ট মেকআপ টু ষ্টাৰ্ট কৰিম ওকে মানে নতুন নতুন বস্তুবিলাক আহি আছে তেওঁ আৰু সালুন সাৰ্ভিস কাৰণ কি আমি একচুয়ালি মোৰ জাৰ্নি ষ্টাৰ্ট হৈছিল এজ এ এডুকেটৰ মোৰ এইটো মানে এটা এডিকশ্যন আছিল যে মই এডুকেশ্যন লৈ কিনে এডুকেটৰ লৈ কিনে মই আগত যাম বাট সবৰ ইমান ভাল ভাষা ট্ৰাষ্ট যে ইয়েছ আপুনি ছাৰ্ভিচো দিয়ক সেইকাৰণে মই কাষ্টমাৰ ছাৰ্ভিচ খোজাই দি কিনে বহুত সবৰ পৰা বহুত ছাপোৰ্ট এণ্ড ভাল ভাষাও পাইছোঁ আৰু লগত গুৱাহাটীতো বহুতে কৈ থাকে যে ইয়েছ আপুনি তাতেও সাৰ্ভিস ষ্টাৰ্ট কৰক সেইকাৰণে আমাৰ ইয়াত ট্ৰেইনিঙৰ লগতে আমি সাৰ্ভিসো ষ্টাৰ্ট কৰিম তো সবে আহিব এণ্ড থেংকছ আজি জনে আহিছে সঁচাকৈ আজি বহুত ভাল লাগিছে তো আপোনাৰ সবক থেংকছ ইমান ছাপোৰ্ট দিয়াৰ কাৰণে থেংক ইউ আৰু মোৰ লগত আৰু কেইজনমান বিশিষ্ট অতিথি আমাৰ ইয়াত মাজত উপস্থিত আছে মই তেওঁলোকৰ পৰা শুনিব বিচাৰোঁ তেওঁলোকৰ কেনেকুৱা অনুভৱ বৰ্তমান মোৰ লগত আছে আমাৰ সকলোতকৈ সিনিয়ৰ এগৰাকী বিউটিশিয়ান মেকআপ আৰ্টিষ্ট মানে সকলোবোৰ টাইটেল তেখেতৰ লগত আছে জাষ্ট মই পৰিচয় কৰাম আৰু পৰিচয় কৰাৰো কোনো প্ৰয়োজন নাথাকে অলৰেডি সবেই তেখেতক জানে আমাৰ সুনিতা মেম তো মেম আজি আহিলে গুৱাহাটীত তো কেনেকুৱা অনুভৱ আপোনাৰ প্ৰথমে নমস্কাৰ মই সুনিতা জেন ফ্ৰম সুনিতাছ বিউটি একাডেমি ফাউণ্ডাৰ অফ অনাৰ হয় এজ এ চিনিয়ৰ হিচাপে যিমানখিনি দেখা পাই আছোঁ আৰু মোৰ যিটো এক্সপিৰিয়েঞ্চ যোনে মানে মেকআপ আৰ্টিষ্ট হওক বা বিউটিচিয়ানসকলে যোনে কাম ষ্ট্ৰাগল কৰিছে কৰি পেলাই ষ্টেপ বাই ষ্টেপ তেওঁলোকে যিটো ছাকচেছ যিটো লাইনটো ধৰিছে সেইটো চাই খুবেই ভাল লাগে আৰু নিজকে এটা পাৱাৰ এটা পাওঁ মই যিহেতু ষ্ট্ৰাগল কৰাৰ পাছতে সংগ্ৰহ কৰাৰ পাছত মানুহে ছাকচেছৰ লাইনটো পায় আৰু সেইটো ফৰ এক্সাম্পল মই নিজৰ ফালৰ পৰাই মই কৈ আছোঁ যিটো মই বহুত জীৱনত বহুত কিবা কিবি দেখা পাইছোঁ আৰু কৰিছোঁ জীৱনত আৰু সংগ্ৰহ কৰি পেলাই মই পৰিণামবিলাক পাই আছোঁ আৰু আজি চবেই জানে যে সুনিতা জেন ফ্ৰম সুনিতাছ বিউটি একাডেমি তেওঁ এজ এ চিনিয়ৰ হিচাপে প্ৰায় জানে আৰু কাম টু এভৰিবডি জানে যে বিউটি ৰিলেটেড যিমান আছে সেইটো লৈ পেলাই মই এজ এ ট্ৰেইনাৰো হয় লগতে মোৰ 3খন বিউটি চালুন আছে একাডেমিও আছে যিমানখিনি পাৰোঁ মোৰ কথা হ'ল মোৰ সিদ্ধান্ত এইটোৱে হয় যিমান উঠি অহা
যিমানে কাম কৰিছে স্পিৰিটলি আৰু যিটো মানে নিজৰ মানে শক্তিৰে কামবিলাক কৰি পৰিপাটিকৈ কৰি গৈ আছে আৰু আজি আহিছোঁ আমাৰ নন্দিতা ভূমিকৰ একাডেমীত যিহেতু তেওঁ ইনভাইট কৰিছে এজ এ গেষ্ট আৰু আমাৰ ডিপাৰ্টমেণ্টৰ লগতে মই বৰ্তমান আছোঁৱেই তোমালোকে দেখি আছা চবচে আগতে এইটোৱে ক'ব বিচাৰিছোঁ যে জীৱনত আমি প্ৰথমে ষ্টেপ বাই ষ্টেপ আমি এটাৰ পৰা দুটাৰ পৰা তিনিটা তেনেকৈ আমি কামবিলাক লগ ধৰিহে কামবিলাক আমি আগলৈ বঢ়াই লৈ যাওঁ তো তেনেধৰণে বিভিন্ন ঠাইত দেখা পাই আছোঁ উঠি অহা মেকআপ আৰ্টিষ্টবিলাকে কাম কৰিছে কাম দেখাইছে আৰু ছাকচেছৰ তেওঁ নিজৰ প্লেটফৰ্ম ধৰিছে আৰু ষ্ট্ৰীটত কামবিলাক কৰি গৈ আছে নামো কৰি আছে পইচাও কমাই আছে প্লাছ সমাজত তেওঁৰ এটা নাম এটা স্থায়ী এটা হৈছে সেই গতিকে ভাল লাগে মই বিচাৰোঁ যে আমাৰ মেকআপ আৰ্টিষ্টবিলাক মোৰ ফালৰ পৰা মোৰ যোনটো সিদ্ধান্ত যে মেকআপ আৰ্টিষ্টবিলাক যিমান আছে উঠি অহা নতুন পুৰণা সব একতা মিলি পেলাই যদি মিলি পেলাই কাম কৰে এনেভাৱে আমি লগ পাই বহুতখিনি কথা আমি বুজি পাবলগীয়া কথা আমি শ্বেয়াৰ কৰোঁ বা আলোচনা কৰি পেলাই এজনে সিজনৰ আমি ছাপৰ্টেড কৰি পেলাই কামবিলাক আগবাঢ়ো বিউটিচিয়ানৰ কাম হ'ল অলমষ্ট ছেইম একেই কোনোবাই বেলেগ ধৰণৰ কৰি আছে কোনোবাই বেলেগ ধৰণৰ কৰিছে আজিৰ যুগত যিমানখিনি মেকআপ আৰ্টিষ্ট বিউটিচিয়ানসকলে যে নিজৰ জেগাত চবেই নিজে ভাল বহুত ধুনীয়া পৰিপাটিকৈ কামবিলাক কৰি আছে আৰু ইয়াত এটা কথা ক'ব বিচাৰিছোঁ যে এভৰিবডি ন'জ যে ডিপাৰ্টমেণ্টৰ আমাৰ লাৰ্ণ থ্ৰু চবেই গম পায় যিহেতু লাৰ্ণ থ্ৰু আমাৰ ডিপাৰ্টমেণ্টৰ স্কিল এটা ৱৰ্ল্ড এটা আছে যিহেতু আমাক লৈ পেলাই কামবিলাক কৰি আছে মানে ঘূৰণি হিচাপে কামবিলাক ঘূৰাই ঘূৰাই আমাৰ কামবিলাক মানে বিভিন্ন জেগাত চাই মেলি কৰি একদম মানে মিহি মিহি কামবিলাক আমি চাই মিলি গৈ পেলাই ক'ত কাৰ ভুল হৈ আছে কাৰ মানে ডাইৰেকশ্যন ক্লিয়াৰ হৈ আছে এইবিলাক আমি চাই মেলি পেলাই ডিপাৰ্টমেণ্টে ধুনীয়া ধুনীয়া ভাল ভাল টেলেণ্ট মেকআপ আৰ্টিষ্টবিলাকক লৈ পেলাই এইবাৰ মই এইটো ক'ব বিচাৰিছোঁ আপোনাৰ হেৰি মাধ্যমত আপোনাৰ এইটো আপোনাৰ কি ব্লগৰ মাধ্যমত ক'ব বিচাৰিছোঁ যে আজি যোনটো ক'বলগীয়াত মই মানে কেতিয়াবা বাধ্য হৈ যাওঁ যে আমাৰ ডিপাৰ্টমেণ্টে যোনটো ইমান কষ্ট কৰি বিভিন্ন জেগাত গৈ ছাৰ্ভে কৰি ক'ত কি কৰিলে ষ্টুডেণ্টবিলাকক বা মেকআপ আৰ্টিষ্টবিলাকক বিউটিচিয়ানসকলক ক'ত কাম দিলে ভাল হ'ব কেনেকুৱা ধৰণৰ তেওঁলোকৰ নাম হ'ব সেয়েহে চিন্তা কৰি ভাৱনা তেওঁলোকে বিভিন্ন জেগাত সৰু ডাঙৰ গলিয়ে বাহিৰে টাউনে বিচাৰি বিচাৰি মেকআপ আৰ্টিষ্টবিলাকক ওলোৱা হৈছে আৰু খুব ধুনীয়াকৈ পৰিপাটিকৈ আমাৰ ডিপাৰ্টমেণ্ট পাৱাৰ বাই লাৰ্ণ থ্ৰু মই সেইটোৱে ক'ব বিচাৰিছোঁ যিটো মই আজি লাৰ্ণ থ্ৰুৰ লগত আজিকালি বহুত বছৰৰ পৰা যেতিয়ালৈকে ষ্টাৰ্টিং মই তেতিয়ালৈকে লাৰ্ণ থ্ৰুৰ লগত আছোঁ খুব ধুনীয়া কাম কৰিছে আৰু যোনে এই ব্লগটো চাই আছে যোনে যোনে দেখি আছে চাই আছে গম পাই আছে যে মেকআপ মহা উৎসৱ হৈ আছে দুদিনে মূৰে মূৰে এড গৈ আছে এডভাৰটাইজ গৈ আছে বুজাই দিয়া হৈ আছে মই বিচাৰোঁ যে আমাৰ যিমান উঠি অহা মেকআপ আৰ্টিষ্ট বা বিউটিচিয়ানসকলে এই সময়টো এৰিব নালাগে মানে মিছ কৰিব নালাগে সেইটো হ'লে মানে এইবাৰ যোনটো আমাৰ ৱৰ্কশ্বপ হ'বলৈ গৈ আছে আমাৰ যোনটো এটা মহা উৎসৱ এটা হ'বলৈ গৈ আছে এইখিনি আমাৰ বহুত ডিফাৰেণ্ট টাইপ অফ লেচন হ'বলৈ গৈ আছে এই লেচনত আমাৰ মানে নজনা মানুহ কিছুমান বস্তু জানি যাব আৰু এটা ভাল ট্ৰেইনিং এটা দুদিনত কৰি তেওঁলোকে তাৰ পৰা তো মই বিচাৰোঁ যে আহক চবে আৰু খুবেই ভাল লাগিল আমি আহিছোঁ ইয়াতে লগ পালোঁ খুবেই ভাল লাগিল থেংক ইউ আৰু আমাৰ লগত আৰু দুগৰাকী গেষ্ট আছে মই তেওঁলোকক সৰুকৈ অলপ ইনফৰমেশ্যন বা এটা বাইট মই ল'বলৈ চেষ্টা কৰিম লগত আছে আজি উপস্থিত আমাৰ নিধান চন্দ্ৰশীল মই তেখেতকে জানিব বিচাৰিম আজি কেনেকুৱা অনুভৱ কৰিছে আমাৰ এই নতুন এটা চেণ্টাৰ অপেনিং হৈছে যিহেতু ডিপাৰ্টমেণ্টৰ লগতো আছে কওক ছাৰ নমস্কাৰ ফাৰ্ষ্ট অফ অল আমি আজি গুৱাহাটীত আহিছোঁ নন্দিতা মেমৰ যিটো একাডেমি অপেন হৈছে তাতে আমাক এজ এ গেষ্ট ইনভাইটেশ্যন কৰিছে তো মই এই ভিডিঅ'টোৰ মাধ্যমেৰে মই মেমক কংগ্ৰেচুলেশ্যন জনাম আৰু আমাৰ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা তেখেতক আমি কংগ্ৰেচুলেশ্যন জনাইছোঁ যাতে তেখেতে আৰু ভালকৈ নাম কৰে যাতে পূৰা এণ্টাৰ গুৱাহাটী এণ্টাৰ অসমত তেখেতৰ নামটো আহে আৰু যাতে অপেনিং ডে আমাক ইনভাইটেশ্যন কৰিছে এই দিনতেই এটা শুভ দিন তেখেত যাতে ভৱিষ্যতটো আৰু বেছি উজ্জ্বল হয় আৰু আমি লাৰ্ণ থ্ৰু ডিপাৰ্টমেণ্টৰ ফালৰ পৰা তেখেতৰ উজ্জ্বল ভৱিষ্যত আমি কামনা কৰিছোঁ যাতে আৰু তেখেতে ছাকচেছ হৈ যায় সেইটোৱে আমি ক'ব বিচাৰিছোঁ থেংক ইউ
নন্দিতা মেমৰ চেণ্টাৰ অপেনিঙত আৰু এগৰাকী গেষ্ট আছে যোন আমাৰ লংকা চহৰৰ পৰাই খুব ধুনীয়া কাম কৰি আছে আমি তেখেতৰ ওচৰতে জানিব বিচাৰিম কেনেকুৱা অনুভৱ কৰিছে আজি আমাৰ ইয়াত আহি আৰু কি মেছেজ দিব তেখেত হৈছে মন দেৱনাথ লংকা খুব ধুনীয়া কাম কৰা এগৰাকী ব্ৰাইডেল মেকআপ আৰ্টিষ্ট অভাৰঅল চব টেলেণ্ট আছে মই এইখিনি পাছত ডিছকাছ কৰিম বাট মই তেখেতক শুনিব বিচাৰোঁ কি অনুভৱ Thank you so much, sir. প্ৰথমতে মেমক কংগ্ৰেচুলেশ্যনছ নন্দিতা মেমক বহুত ভাল লাগিছে আজি নতুন এটা চেণ্টাৰ অপেনিং কৰিছে তো বহুত ভাল লাগিছে আহি মেমে এজ এ গেষ্ট আমাক চবক ইনভাইট কৰিছে আৰু মেমক কংগ্ৰেছ লগতে মই জানিব বিচাৰিছোঁ আমাৰ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা আমাৰ গুৱাহাটীত এটা বিগ ইভেণ্ট হৈ আছে সেইটো হৈছে মেকআপ মহোৎসৱ তো য'ত মানে ছগৰাকী আৰ্টিষ্টে ইয়াত পাৰফৰ্মেঞ্চ কৰিব ছটা বেলেগ বেলেগ লুকছ থাকিব দুদিনীয়া প্ৰগ্ৰাম হয় আপোনালোকে যদি বেলেগ কিবা এক্সপিৰিয়েঞ্চ কৰিব বিচাৰে লাইফত তেনেহ'লে ডেফিনেটলি ৱেলকাম আমাৰ এইটো মহোৎসৱত থেংক ইউ বাই থেংক ইউ আমাৰ মেকআপ মহোৎসৱ হ'বলৈ গৈ আছে তো যিসকল এতিয়ালৈকে বুকিং কৰা নাই তেওঁলোকে সোনকালে বুকিং কৰক কাৰণ এইটোত এটা বেলেগ ধৰণৰ এক্সপিৰিয়েঞ্চ আপোনালোকে পাব আৰু এনেধৰণৰ ভিডিঅ' লৈ মই আপোনালোকৰ সন্মুখত আহি থাকিম তো মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু আমি একেলগে আগবাঢ়োঁ থেংক ইউ